এথলীট ৰিম্পী বুঢ়াগোহাঁইক মৰাণৰ চেপনত সম্বৰ্ধনা। শিৱসাগৰ জিলাৰ বকতা পুনিবিল গাঁৱৰ কন্যা তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত সাফল্য লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা এথলীট ৰিম্পী বুঢ়াগোহাঁইক আজি মৰাণৰ চেপনত বিভিন্ন দল সংগঠনে উষ্ম আদৰণি জনায়। শেহতীয়াকৈ আমেৰিকাত অনুষ্ঠিত ৱৰ্ল্ড পুলিচ এণ্ড ফায়াৰ মিট 2025 প্ৰতিযোগিতাত তিনিটাকৈ সোণৰ পদক লাভ কৰা এথলীট ৰিম্পী বুঢ়াগোহাঁইলৈ ভোগেশ্বৰ বৰুৱা ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটা 2025 আগবঢ়াইছে অসম অলিম্পিক সন্থাই। অসম অলিম্পিক সন্থাই ৰাজ্যৰ ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰাৰ মানসেৰে এই বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰা অৰ্জুন ভোগেশ্বৰ বৰুৱা বঁটা 2025 অহা 3 ছেপ্টেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ'ব। অনুষ্ঠানত ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পদ্মশ্ৰী ডক্টৰ পি.টি. ঊষা, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসম অলিম্পিক সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অলিম্পিয়ান অৰ্জুন বঁটাপ্ৰাপক আৰু ক্ৰীড়া ক্ষেত্ৰত জড়িত বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। খেলুৱৈগৰাকীয়ে আমেৰিকাৰ পৰা ঘূৰি আহি নিজ গৃহলৈ যোৱাৰ পথত আজি মৰাণৰ চেপনত সম্বৰ্ধনা জ্ঞাপন কৰে বিভিন্ন দল সংগঠনে। খেলুৱৈগৰাকীয়ে লাচিতৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতেই চেপনৰ পৰা নিজ গৃহলৈ ৰেলীৰে আদৰি লৈ যায় ক্ৰীড়াপ্ৰেমী, শুভাকাংক্ষী আৰু স্থানীয় দল সংগঠনে। হয়, নমস্কাৰ। পোনপ্ৰথমতে মই বকতা অঞ্চলবাসী সকলোকে মই ধন্যবাদ দিছোঁ। আৰু যিটো আমাৰ জনগোষ্ঠীৰ যিখিনি জাতীয় যুৱ পৰিষদসকল সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক আজি ইমানখিনি উৎসাহ যোগোৱাৰ বাবে। আৰু মই আমেৰিকাত আছিলে মোৰ জুনৰ 2026ত 2025ৰ 26 জুনৰ পৰা আমেৰিকাত গেম আছিলে মোৰ। আৰু তাত মই 3টাকৈ সোণৰ পদক লৈ আহিছিলোঁ। সকলোবোৰ আপোনালোকৰ সকলোৰে ৰাজ্যবাসীৰ, ভাৰতবাসীৰ আৰু মোৰ অঞ্চলৰ সকলোৰে আশীৰ্বাদ আৰু মৰমৰ কাৰণে হৈছে। আৰু আগলৈ মই আশা কৰোঁ যে সকলোৱে যাতে এনেদৰে মোক মৰম চেনেহ দি যায়। আগলৈ মই যাতে আৰু ভালদৰে সকলোবিলাক গেম খেলি ভাল ফল লৈ আহিব পাৰোঁ। মই একচুৱেলি সৰুৰ পৰাই খেলৰ লগত জড়িত হৈ আছিলোঁ, স্কুলীয়া বয়সৰ পৰাই। আৰু তেতিয়াৰ পৰা মই একচুৱেলি খেলৰ লগত বহুত জড়িত হৈ আছোঁ। আৰু মোৰ গাঁৱৰে বহুত কেইজন ভাল সুদক্ষ খেলুৱৈ আছে। তেওঁলোকৰ পৰামৰ্শ, মোৰ নিজৰে খুৰা, তেওঁলোকেও বহুত মোক ছাপোৰ্টৰ ফলত মই আজি তেওঁলোকে আগবঢ়াই দিছে মোক। তেওঁলোকৰ ফলতে আজি মই আগবাঢ়ি গৈ আছোঁ। আৰু হয়, ভাল লাগিছে তাৰ ক্ষেত্ৰতো। হয়, মোৰ পোনপ্ৰথমতে মই ক'ব গ'লে মোৰ নিজৰ মা দেউতাক ক'ব লাগিব। তেওঁলোকে বহুতখিনি তেওঁলোকৰ মাৰে মোৰ খেলুৱৈ আছিলে। তেওঁৰ আদৰ্শৰ প্ৰথম মই গেমৰ ক্ষেত্ৰখন বুজি পাইছিলোঁ বা কি হয়। মোৰ গাঁৱৰে অজিত বৰগোহাঁই, ধৰি লওক পৰিমল বুঢ়াগোহাঁই, হিমান্ত বুঢ়াগোহাঁই আৰু বহুত মোৰ স্কুলৰ শিক্ষাগুৰুসকল। একচুৱেলি মইতো LP স্কুলৰ পৰা খেলৰ ক্ষেত্ৰত জড়িত আছিলোঁ যদিও মোৰ বকতা মৌসুতি মধ্যমীয়া বিদ্যালয়ৰ পৰা মই একচুৱেলি খেলৰ লগত বিশেষকৈ জড়িত হৈ গৈছিলোঁ। শিক্ষাগুৰুসকলে মোৰ নিজৰে খুৰা তাত শিক্ষক কৰে। তেওঁলোকে মোক আগবঢ়াই লৈ গৈছিল। ক'লোৱে মই গাঁৱৰ সন্মানীয় খেলুৱৈকেইজনৰ নাম মই। তেওঁলোকে মোক একচুৱেলি খেলৰ ক্ষেত্ৰখনত তেওঁলোকক দেখিয়ে মই উৎসাহ পাইছিলোঁ যে খেলৰ বস্তু বুজি পোৱা হৈছিলোঁ। কেনেদৰে একচুৱেলি খেলৰ প্ৰতি মোৰ যিটো মৰম, যিটো আগ্ৰহ, সেইটো তেওঁলোকৰ পৰাই গম পাইছিলোঁ। নৱপ্ৰজন্মসকলক এইটোৱে কওঁ যে বহুত আজিকালি খেলৰ স্কীমবিলাকো বহুত ভাল ভাৰত চৰকাৰে উলিয়াই দিছে, অসম চৰকাৰে। সকলো পেৰেণ্টছসকলে মানে চেষ্টা কৰক যে সকলোৱে ভালদৰে ল'ৰা ছোৱালীসকলক আগবঢ়াই দিয়ক। খেলৰ প্ৰতি হওক, যদি পঢ়া শুনাৰ প্ৰতি দিব বিচাৰে, একচুৱেলি ফ'ৰ্চফুলি কাকো কৰিব নোৱাৰি। যদি বিচাৰে কোনো ল'ৰা ছোৱালীসকলে যি মন কৰিবলৈ, একচুৱেলি যদি কাৰোবাৰ যি খেলৰ প্ৰতি, এইটো নহয় যে কোনোবাই এথলেটিক্স খেলিছে বুলি এথলেটিক্সেই, কিছুমানৰ ফুটবলৰ, ক্ৰিকেটৰ প্ৰতি বহুত কিছুমান বেলেগ গেমৰ প্ৰতি আগ্ৰহ থাকে। যাৰ যি গেমৰ প্ৰতি আগ্ৰহ যেনেদৰে আছে তেনেদৰে তেওঁলোকক আগবঢ়াই নিব লাগে। পঢ়াৰ ক্ষেত্ৰতো একচুৱেলি মই পঢ়াৰ লগতে এটা ছাইড ইভেণ্ট থাকিব লাগে। পিছলৈ বহুত ক্ষেত্ৰত ভাল দেখা যায়, মানে একচুৱেলি বহুত সুবিধা হয়।